নমস্কাৰ মই নয়নমণি সকলোকে পুনৰবাৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅলে আশা কৰিছো আপোনালোক সকলো ভালে আছে আজি এই বেলি ফুলৰ ডিজাইনটো কেনেকৈ কৰিছো তাৰে এটি ভিডিঅ লৈ আহিছো আপোনালোকে বহুত বেছি ৰিকুৱেষ্ট কৰি আছিল সেইবাবে ভিডিঅটো লৈ আহিছো আশা কৰো আপোনালোকে ভিডিঅটো চাই নিশ্চয় ভাল পাব প্ৰথমে মই কাপোৰখনৰ ডিজাইনটো আঁকি লৈছো আৰু কাট পেন্সিলেৰে আঁকিছো আপোনালোকে চাগে ভালদৰে ধৰিব পৰা নাই কাট পেন্সিলেৰে আঁকিলে কেমেৰাত ভালদৰে ধৰিব নোৱাৰি আৰু ডিজাইনটো মই লৈছিলো প্ৰিন্টাৰেষ্ট এপৰ পৰা স্ক্ৰিনশ্বটটো বৰ্তমান মোৰ তাত নাই থাকা হলে মই ভিডিঅত দেখাই দিব পাৰিলো হয় আপোনালোকে প্ৰিন্টাৰেষ্ট এপত গৈ সানফ্লাৱাৰ ডিজাইন বুলি সাৰ্চ কৰিব তেতিয়া পায়ে যাব ডিজাইনটো আৰু ইয়া চাও মই দুডাল ব্ৰাছ দেখাইছো এডাল হল 1 নম্বৰ ব্ৰাছ আৰু এডাল 00 0 নম্বৰ ব্ৰাছটো পাই 00 টো একদম সৰু মানে বহুত সৰু আউটলাইন কৰিব কাৰণে বহুত বেছি ধুনিয়া হয় মই 00 ডালৰে কৰিম ফাৰ্স্ট টাইম আৰু এয়া মই কেমেলৰ ব্ল্যাক কালাৰটো লৈছো ফাৰ্স্ট মই কৰিম আউটলাইন আপোনালোকে চাগে কিছুমানে হাঁহিব কাৰণ আউটলাইনটো পিছত কৰে ন আগতে কালাৰ কৰি লয় ফুল হক যিকোনো কালাৰ কৰা যিকোনো ডিজাইনে হক প্ৰথমে আমি কালাৰটো কৰি লোৱাৰ পিছতহে আউটলাইন কৰো কিন্তু বেলি ফুলটোত মই প্ৰথমে আউটলাইনটোহে কৰিম তাৰ পিছতহে ইয়াৰ ওপৰত কালাৰ কৰিম মানে আৰু মই কিয় আগতে আউটলাইনটো কৰিছো সেইটো কথা আপোনালোকক অলপ পিছত কৈ আছো ৰব আৰু আপোনালোকে সুধিব নহয় কি কাপোৰত কৰিছে ফেব্ৰিকটো সব কাপোৰতে কৰিব পাৰি আৰু এই বেলি ফুলৰ ডিজাইনটো মই হ্যান্ডমেড মিক্স পাটত বেলজিয়াম পাটত তাৰ পিছত আকৌ কটনত সব কাপোৰতে কৰিছো ফেব্ৰিক কালাৰ সব কাপোৰতে কৰিব পাৰি এনেকুৱা নহয় যে কিছুমান কাপোৰতহে কৰিব পাৰি প্ৰায়ভাগ কাপোৰতে কৰিব পাৰি আৰু ধুলে একদমে নাযায় আপোনালোকৰ হেতু প্ৰশ্ন থাকে মানে ধুলে যায় নেকি আৰু আজিও এগৰাকীয়ে কৈ আছিল যে ফেব্ৰিক কৰা কাপোৰ ধুই দিব লাগে নেকি হেতু আৰু কিবা এটা প্ৰশ্ন হলনে আপুনি কওকচোন ফেব্ৰিক কৰা কাপোৰ ধুব পাৰিব কিন্তু লগে লগে কৰি উঠিয়ে ধুব নালাগে আৰু কৰি উঠি ধোৱাৰ জানো প্ৰয়োজনো নাথাকে নহয় জানো আৰু পেজত মোৰ ফেসবুক পেজত আজি এটা কমেন্টত পাইছিলো যে ফেব্ৰিক কালাৰটোত মিডিয়াম কেনেকৈ মিক্স কৰিব লাগে এগৰাকীয়ে সুধিছিল মিডিয়ামটো আসলতে গোটা লাগিলে বা শুকাই যোৱাৰ নিচিনা হলেহে মিক্স কৰিব লাগে এনে কিন্তু মই মিক্স নকৰো মই ডাইৰেক্টলি বটলটোৰ পৰা কালাৰ কৰো যদি অলপ শুকাই যোৱাৰ নিচিনা হয় তেতিয়া মিডিয়াম 1 টো ইউজ কৰিব পাৰে আৰু বটলটোত ফেব্ৰিকৰ বটলটোত লিখাই থাকে যে আপুনি 24 আৱাৰ্স পিছত উল্টা সাইডে প্ৰেছ কৰিব লাগিব কাপোৰযোৰ কৰি উঠি আৰু 72 ঘণ্টা পিছত ধুব পাৰি বুলি লিখা থাকে কিন্তু 72 ঘণ্টা পিছত ধুব নালাগে মানে 3-4 দিন ৰাখিব লাগে অলপ ৰদতো শুকাব লাগে ফেব্ৰিক কৰা কাপোৰ নহলে আঠা লাগাৰ নিচিনাও হয় কিছুমানৰ ইয়া মই পাহিটোৰ মাজত যে আছে সৰু সৰু সিন কেইডাল সেই কেইডালো ব্ল্যাক কালাৰেৰে দি দিছো আহৰ নিচিনা এই কেইডালে আসলতে মেইন হয় এইখিনি নিদিলে বেলি ফুলটো ইমান বেছি ধুনিয়াও নেদেখি আৰু যিটো মাজৰ অংশ সেইখিনিতো মই ডট ডট ব্ল্যাকেৰে কৰিম আৰু অলপ ব্ৰাউনেৰে টাচ দিম হেখৰ ফালে মাজৰ খিনিত আৰু কেনেকৈ কৰিছো আপোনালোকে ভিডিওটো হেখলৈকে চাই থাকিলে নিশ্চয় ধৰিব পাৰিব আৰু এইখিনিতে কৈ থাও যি সকলে প্ৰথমবাৰ চাই আছে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেসবুক পেজত চাই আছে পেজটো ফলো কৰি দিব আৰু কাৰণ মই এনেকুৱা ধৰণৰ ভিডিও আগলৈ দি যাম ফেব্ৰিক পেইন্টিং হক এমব্ৰয়ডাৰী হক আৰু ৰিবন এমব্ৰয়ডাৰী টিউটোৰিয়েল ভিডিও দিম মই সেইবাবে আপোনালোকে জলদি চেনেলটো সাবস্ক্ৰাইব কৰি থব কাৰণ আহিবলগীয়া ভিডিওবোৰত আপোনালোকে বহুত কিবা কিবি শিকিব পাৰিব মই নিশ্চয় কথা দিছো আৰু এই বেলি ফুলৰ ডিজাইনটো বহুতে ৰিকুৱেষ্ট কৰি আছিল আসলতে মই হে ভিডিওটো দিব পৰা নাছিলো বহুত পলম হৈ গল সেইবাবে একদমে বেয়া নাপাব আপোনালোকে হেখত দিলু মই এতিয়া ফাইনালি যি সকলৰ কৰিব মন কৰিব পাৰিব মইতো ভালে কেইজোৰ কাপোৰ বনালো কিমান কেজৰ বনালো হিচাপে দিব নোৱাৰো আপোনালোকক ইমান ভাল পাইছে আপোনালোকে ডিজাইনটো মোৰো ভাল লাগে কৰি মানে এনেকুৱা নহয় যে আমনি লাগি যায় যে কিছুমান ডিজাইন এইটো ডিজাইন মোৰ একেবাৰে আমনি নালাগে বহুত বেছি ভালো লাগে কৰি
আৰু এই বেলি ফুলৰ কাপোৰযোৰ মোৰ পৰা সুকন্যা শইকীয়া বায়ো অৰ্ডাৰ কৰিছিল আপোনালোকে সকলোৱে চিনিয়ে পায় এইটো নতুনকৈ পৰিচয় কৰি দিয়াৰ দৰকাৰ নাই সুকন্যা শইকীয়া বুলি ক'লে সবে চিনি পায় আৰু তেওঁ মোৰ পৰা অৰ্ডাৰ কৰিছিল কাপোৰযোৰ ধুনীয়া এটা ভিডিঅ' বনাই দিছেও তেওঁ ইনষ্টাগ্ৰাম আৰু ফেচবুকত আপোনালোকে নিশ্চয় পাইছে বহুত স্পেচিয়েল হয় কাপোৰযোৰ আপোনালোকৰো ভাল লাগিলে অৰ্ডাৰ কৰিব পাৰে এইবাৰ মই লৈছোঁ কেমেলৰ এক্ৰিলিক কালাৰ গোল্ডেন য়েলো কালাৰটো আৰু এইটো নাম্বাৰটো হ'ল 173 য়েলোৰ বহুত কেইটা কালাৰ থাকে সেইবাবে নাম্বাৰটো কৈ দিছোঁ আৰু ব্ৰাছ লৈছোঁ 6 নম্বৰ ৰাউণ্ড ব্ৰাছ আৰু এতিয়া ধুনীয়াকৈ কালাৰ কৰিম বেলি ফুলটোত আৰু মই যে কৈছিলোঁ আপোনালোকক যে ফাৰ্ষ্ট মই আগতে আউটলাইনটো কৰি লৈছোঁ আউটলাইনটো কৰি কিয় লৈছিলোঁ জানেনে কাৰণ এতিয়া যে দেখিছে আপোনালোকে য়েলোটো কৰাৰ পিছত মানে ব্লেকটো ইমান বেছি ডাৰ্কো হোৱা নাই বহুত বেছি মানে হেৰি হোৱা নাই ভাল লাগিছে এনেকৈ তো মই ফাৰ্ষ্ট টাইম যেতিয়া কৰিছিলোঁ এই য়েলো কালাৰটো কৰি ব্লেকটো আউটলাইন কৰিছিলোঁ তেতিয়া বহুত বেছি ব্লেকটো ডাৰ্ক হৈ গৈছিলে বেলি ফুলটো ইমান বেছি চাইন কৰা নাছিলে এতিয়া তাৰ পিছত যেতিয়া মই আগতে আপোনাৰ হেৰিটো কৰি ললোঁ আউটলাইনটো কৰি ললোঁ তাৰ পিছত যেতিয়া মই য়েলো কালাৰটো কৰিলোঁ য়েলো আৰু ব্লেকটো মিলি অলপ বেলেগ এটা মানে লুক আহি গ'ল বেলি ফুলটো আৰু বেছি ভাল লগা হ'ল আৰু আপোনালোকে যে ধুনীয়াকৈ কমেণ্ট কৰে যে ভাল লাগিছে ডিজাইনবোৰ বা মোৰ পৰা শিকিব পাৰিছে তেনেকুৱা ধৰণৰ কমেণ্টবোৰে বহুত বেছি উৎসাহ প্ৰেৰণা যোগায় এইটো ভিডিঅ'টো আপোনালোকে কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনেকুৱা পাইছে আৰু বহুতে পাৰ্সোনেলি মেছেজো কৰে যে ভিডিঅ' ফটো বা ভিডিঅ' শ্বেয়াৰ কৰে মোৰ লগত যে মোৰ পৰা মোৰ ভিডিঅ' চাই পেলাই শিকি পেলাই বনাইছে বা তেওঁলোকে অৰ্ডাৰো পাইছে মই আজিও এটা ইউটিউবৰ ভিডিঅ'তে কমেণ্ট পাইছিলোঁ মোৰ পৰা চাই বনাইছে দুযোৰ কাপোৰ তাৰপিছত তেখেতে অৰ্ডাৰো পাইছে তেনেকুৱা ধৰণৰ কমেণ্টবোৰ পাই বহুত বেছি ভাল লাগে এনেকুৱা হয় যে মানে ভিডিঅ'টো বনাই কিবা এটা কাৰোবাৰ এগৰাকীৰ হ'লেও কামত আহিছে উত্তৰ গুৱাহাটীৰ বাইদেউ এগৰাকীয়ে মেছেজ কৰিছিল মোক ফেব্ৰিক মোৰ পৰা শিকিছে তেওঁ মোৰ ডিজাইন বনাইছে জাপি ডিজাইনটো বনাইছে মোৰ লগত ফটোও শ্বেয়াৰ কৰিছিল কিন্তু মইহে শ্বেয়াৰ কৰা হোৱা নাই আপোনালোকৰ লগত বহুত ধুনীয়াকৈ মানে তেওঁলোকে বহুত বেছি ভাল পাইছে মোৰ চেনেলটোত মৰম দিছে আপোনালোকে সঁচাকৈ মই মানে বহুত বেছি আনন্দিত আৰু প্ৰেৰণা পাওঁ এনেকুৱা ধৰণৰ কমেণ্টবোৰৰ কাৰণে এতিয়া মই ফুলটো কালাৰ কৰা হোৱাৰ পিছত মাজৰ ডটখিনি ব্ৰাউন কালাৰেৰে কৰি দিম ব্ৰাউন কালাৰৰ ডটখিনি কেতিয়াবা মই ডাঙৰকৈও দি থওঁ বেছি দৌৰা হ'লে সেনেকৈও ভাল লাগে ডাঙৰকৈ দিলে কেতিয়াবা এনেকৈ সৰুকৈ মিহিকৈও দি দিওঁ 0 নম্বৰ ব্ৰাছডালেৰে 00 লৈছিলোঁ ব্ৰাছডাল ৰাউণ্ড ব্ৰাছ হয় আৰু কাপোৰযোৰটো আপোনালোকে অলৰেডি বহুতবাৰ দেখিলেই যিসকলে পেজত আছে নিশ্চয় ভিডিঅ' পায়ে থাকে অৰ্ডাৰ পালেই মই দিওঁ তো শেষত দেখুৱাৰ প্ৰয়োজন নাথাকে তথাপি এবাৰ দেখাই দিম জনাব কেনেকুৱা লাগে আৰু এই ফুলটো কালাৰ কৰি হোৱাৰ পিছত মই ইয়াতে 3D আউটলাইনাৰ গ্লিটাৰ গোল্ডেন কালাৰটো ইউজ কৰিছোঁ গ্লিটাৰৰ সব কালাৰে পায় মই গোল্ডেন কালাৰটো ভাল পাওঁ সেইকাৰণে গোল্ডেন কালাৰটোৱে ইউজ কৰিছোঁ এয়া চাওক সম্পূৰ্ণ কাপোৰযোৰ ভিডিঅ'টো বহুত আগৰে হয় বহুত আগৰ সেইকাৰণে অলপ ধোৱা আহিছে তথাপি জনাব আপোনালোকে কেনেকুৱা পাইছে